My dear students, ANSS Academy YouTube channel আন এটা নতুন ভিডিও লৈ তোমালোক সকলোকে একেবাৰে আন্তৰিকভাৱে স্বাগতম জনাইছো। আজিৰ ভিডিওৰ যোগেদি চিফ মিনিষ্টাৰ আসাম যি টুইটাৰ হ্যান্ডেল আছে টুইটাৰ হ্যান্ডেলত এটা বিশেষ টুইট আহিছে যেটো টুইটৰ যোগেদি এইবাৰ কোনবৰ ছাত্ৰ বা ছাত্ৰী স্কুটি পাবৰ কাৰণে কিমান পাৰ্চেন্টেজ লাগিব আৰু নিযুত মইনা স্কিমৰ আন্ডাৰত যিবোৰ ছাত্ৰীয়ে পইচা পাই আছে তেখেতসকলে কি কৰিব লাগিব ফ্ৰী এডমিশনৰ কাৰণে কোনটো বস্তুৰ প্ৰয়োজন পৰিব এই গুটিখিনি কথা এই টুইটাৰত বিশেষ ধুনিয়াকৈ উল্লেখ কৰিছে সো তোমালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকৰ ভিতৰত বহুতে মোৰ ভিডিওবিলাক নিয়মিতভাৱে চায় কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো তেখেতসকললৈ মোৰ এটাই ৰিকুৱেষ্ট তোমালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয়কৈ মোৰ চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি লোৱা এচিএম ডক্টৰ হিমন্ত বিশ্ব held a review meeting with Department of Education today on key schemes including free admission, Nijut Moina scooty and cycle distribution, tutor recruitment and model schools in tea garden areas. তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিছে যোৱাকালি এটা মিটিং কৰিছিলে ৰিভিউ মিটিং শিক্ষা ডিপাৰ্টমেণ্টৰ লগত যত কিছুমান কি স্কিমৰ কথা কৈছে যেনেকুৱা ফ্ৰী এডমিশন ছাত্ৰ ছাত্ৰীখিনি ফ্ৰী এডমিশন কলেজবিলাকত তাৰপিছত নিযুত মইনা স্কিম স্কুটি আৰু ফ্ৰী চাইকেল ডিস্ট্ৰিবিউশন আৰু টিউটৰসকলৰ যেটো ৰিক্ৰুটমেণ্ট আৰু চাহ বাগিচাৰ যেটো মডেল স্কুল স্থাপন কৰিব সেই মডেল স্কুলৰ ওপৰত এটা ৰিভিউ মিটিং শিক্ষা ডিপাৰ্টমেণ্টৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি পাতিছিলে তাত কি কথা মানে মূল যিখিনি কথা মানে তেখেতসকলে যিখিনি সিদ্ধান্ত লৈছে সিদ্ধান্তখিনি ইয়াতে লিখিছে ৰেশন কাৰ্ডছ উইল নাও বি একচেপ্টেড এজ ইনকাম প্ৰুফ ফৰ ফ্ৰী কলেজ এডমিশন কলেজত এডমিশন হ'বৰ কাৰণে এতিয়া আৰু কি কৰিব নালাগিব ইনকাম সাৰ্টিফিকেট উলিয়াব নালাগে যেটো ৰেশন কাৰ্ড আছে এই ৰেশন কাৰ্ডটোই মানে ইনকাম প্ৰুফ হিচাপে মানে ধৰা হ'ব আৰু ৰেশন কাৰ্ড থাকিলে ফ্ৰী কলেজবিলাকত ফ্ৰী এডমিশন পাব তাৰপিছত কৈছে অল ষ্টুডেণ্টছ আণ্ডাৰ নিযুত মইনা need to reapply নিযুত মইনা স্কিমৰ আন্ডাৰত যিবোৰ ছাত্ৰীয়ে পইচা পাই আছে তেখেতসকলে আকৌ নতুনকৈ এতিয়া এপ্লাই কৰিব লাগিব তাৰপিছত আছে those scoring 80% plus in HS can apply for scooters যিবোৰ ছাত্ৰ আৰু ছাত্ৰীয়ে 80% বা তাৰ ওপৰত নাম্বাৰ পাইছে তেখেতসকলে স্কুটিৰ কাৰণে এপ্লাই কৰিব পাৰিব তো স্কুটিৰ কাৰণে পাৰ্চেন্টেজ লাগিব 80% বা তাৰ ওপৰত পাৰ্চেন্ট পালেহে এইবাৰ স্কুটি লাভ কৰিবলৈ সক্ষম হ'ব 80% বা তাৰ ওপৰত পালেহে ঠিক আছে তাৰপিছত ইয়াতে কৈছে তাৰ ডিপাৰ্টমেণ্ট ৱাজ অলসো আস্কড টু এনশিওৰ ষ্ট্ৰিক্টাৰ স্ক্ৰিনিং ইন টিচাৰ সিলেকশন যে শিক্ষক আৰু টিউটৰসকলক সিলেকশনৰ ক্ষেত্ৰত অলপ কঠোৰ স্ক্ৰিনিংৰ ব্যৱস্থা কৰিবলৈ কৈছে তাৰপিছত কৈছে যে follow UGC norms for promotions and create post for new tea garden model schools tea garden model schoolor karone post creation hok ba promotion hok tar khetrot post promotions ba post creator khetrot ki koribo lagibo UGC jetu norms ase hey norms kini follow koribole kintu koise etia ei jetu tweet asile ei tweet to ahisile মে মাহৰ 7 তাৰিখত 3:21 এইটো টুইটটো কৰা হৈছিল ঠিক আছে সো আজি ভিডিও এইখিনি আছিল তোমালোকক মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো তোমালোকে যিবিলাকে মোৰ ভিডিওবিলাক নিয়মিতভাৱে চাই থকা কিন্তু চেনেলটো সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই তোমালোকে অতি সোনকালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ধৰণৰ আৰু ইনফৰমেশনাল ভিডিও পাবলৈ থ্যাংক ইউ